নমস্কাৰ স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈ আজিৰ ভিডিঅ'ৰ বিষয়বস্তু প্ৰথম মান শ্ৰেণীৰ অসমীয়া বিষয়ৰ অৰ্থাৎ জংকাৰ পাঠ্যপুথিখনৰ অধ্যায় নং 3 আমাৰ চৌপাশ পাঠটিৰ অন্তৰ্গত আটাইবোৰ পাঠৰে আটাইবোৰ ক্ৰিয়াকলাপ ধুনিয়াকৈ কৰি দিয়া হৈছে আৰু পাঠটিৰ যিখিনি পঢ়িবলগীয়া আছে আটাইবোৰ ধুনিয়াকৈ পঢ়ি দিয়াও হৈছে যদি এই ভিডিঅ'টো চাই ভাল লাগে তেন্তে লাইক কমেন্ট শেয়াৰ কৰিব আৰু যদি মোৰ চেনেলটোলৈ নতুনকৈ আহিছে তেতিয়াহলে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব এতিয়া আহকচোন আমি পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰো এতিয়া আমাক কি দিছে তলৰ ছবিবোৰৰ নাম কোৱা এই তলত থকা এই ছবিকেইখনৰ নাম ক'বলৈ দিছে ভালদৰে শুনি গলে হল কোনটো কি হয় এইটো হৈছে কুলি চৰাই এইটো হৈছে পাৰ চৰাই এইটো হৈছে ফাটৌ চৰাই এয়া হৈছে গৰু এয়া হৈছে ঘোঁৰা এয়া হৈছে কুকুৰ আৰু এয়া হৈছে মেকুৰী ঠিক আছে আকৌ এবাৰ কৈ দিছো কুলি চৰাই পাৰ চৰাই ফাটৌ চৰাই গৰু কুকুৰ ঘোঁৰা মেকুৰী ঠিক আছে এতিয়া আমাক নেক্সট কি দিছে আমি হেটো চাইছো এতিয়া আমাক দিছে কাৰ কি মাত হ'ব ক আহা এটো কাউৰী হয় কাউৰী কি কয় কা কাকে কয় হয়নে এখন গাড়ী হয় গাড়ীয়ে কি হৰ্ণ মাৰে পিপ পিপ কৰি দিয়ে হয়নে এটো হৈছে ছাগলী ছাগলীয়ে কি কয় বে এনেকে কয় হয়নে মোৰ বাৰু ঠিক তেনেকুৱা হোৱা নাই ষ্টিল মই অকমান বুজাবৰ কাৰণে কৈছো তাৰ পিছত এখন হৈছে ট্ৰেইন ট্ৰেইনে জগ জগ কৰে হয়নে তাৰ পিছত এয়া হৈছে কুকুৰা কুকুৰাৰ মাতটো কক কক আৰু এয়া হৈছে ভেকুলি ভেকুলি টুৰটুৰাই হয়নে তো আমি আটাইবোৰে মাতবোৰ গম পালো কাউৰীয়ে কা কা কৰে মটৰ গাড়ীয়ে পিপ পিপ কৈ হৰ্ণ মাৰে ছাগলীয়ে বে বে কৰে তাৰ পিছত ৰেলে জগ জগ কৈ মাত দিয়ে কুকুৰাই কক কক কৰে আৰু ভেকুলিয়ে টুৰটুৰাই হয়নে এতিয়া আমাক নেক্সট কি দিছে আমি হেটো চাইছো এতিয়া আমাক দিছে কোনটো পাতেৰে গলে পিছলা খেলখন খেলিবলৈ পাব বিচাৰো আহা এই লৰা ছোৱালী হালে ইতে কোন ফালেৰে গলে এই পিছলা খেলখন পাব এইটো দিছে মই বাৰু ধুনিয়াকৈ দেখাই থৈ দিছো কাট পেন্সিলেৰে এনেকে যাব লাগিব এনেকে গৈ পেনি এনেকে গৈ ইতে এনেকেও যাব পাৰে এনেকেও যাব পাৰে ঠিক আছে এই দুইটা পদ্ধতিৰে গলে কিন্তু পাব দেই কি কলো প্ৰথমে এনেকে আহিব লাগিব তাৰপিছত এনেকে আহিব লাগিব এনেকে আহি পেনি এনেকে গৈ এনেকে পাব ঠিক আছে এতিয়া আমাক নেক্সট কি দিছে অৰ্থাৎ পাঠ 1 কি দিছে আমি হেটো চাই লৈছো আমাক দিছে পাঠ 1 কুকুৰা আৰু হাঁহ শুনো আহা এজনী কুকুৰা আইতাৰ পোৱালিবোৰৰ সৈতে নৈৰ পাৰত চৰি আছিল নৈৰ সিপাৰলৈ যাবলৈ সিহঁতৰ বৰ মন গল অৰ্থাৎ কি কৈছে যে এইজনী কুকুৰা আৰু এয়া তেওঁৰ পোৱালি সমূহ হয়নে এই পোৱালি কিটা সকলোৰে ক'ত যাবলৈ মন গৈছিলে ইহঁতে নৈৰ পাৰত চৰি আছিল আৰু সিহঁতৰ নৈৰ ইপাৰৰ পৰা সেই পাৰলৈ যাবলৈ মন গৈছিলে ঠিক আছে অৰ্থাৎ সিপাৰে কি আছে এইবিলাক এনেকুৱা ধৰণৰ বস্তু চাবলৈ মন গৈছে আৰু তাৰ পিছত কি হল আমি চাও কুকুৰাজনীয়ে নৈত কেইজনীমান হাঁহ চৰি থকা দেখিলে তাই হাঁহ কেইজনীক কলে বাইটিহঁত নৈৰ সিপাৰেনো কি আছে আমাৰ যে চাবলৈ বৰ মন যায় পিছে নৈখন পাৰ হম কেনেকৈ এতিয়া কুকুৰাজনীয়ে কি কৰিলে হাঁহক কলে যে হাঁহ কেইজনীক কৈছে আৰু যে বাইটিহঁত নৈৰ সিপাৰেনো কি আছে বাৰু আমাৰ ইমান চাবলৈ মন গৈছে যে নৈৰ সিপাৰত কি আছে কিন্তু এতিয়া আমি বাৰু নৈৰ সিপাৰে পাৰ হম কেনেকৈ কুকুৰাইটো পানী পাৰ কৰিব নোৱাৰে হে সুধিছে যে আমিনো এতিয়া নৈৰ পাৰ হম কেনেকৈ তাৰ পিছত হাঁহ কেইজনী কি কৈছে আমি হেয়া চাম এতিয়া হাঁহ কেইজনীয়ে কি কলে আমি শুনো হাঁহ কেইজনীয়ে কলে ৰবা আমি আছো নহয় আহা তোমালোক আমাৰ পিঠিত উঠাহি তাৰ পিছত হাঁহ কেইজনীয়ে কি কলে যে ৰখা অকমান আমি আছো নহয় তোমালোকৰ লগত তোমালোকে এটা কাম কৰা যে আমাৰ পিঠিতে উঠি দিয়া কুকুৰা আৰু পোৱালি কেইটা এটা এটাকৈ হাঁহৰ পিঠিত উঠিল আৰু সিহঁত সিপাৰ পালেগৈ আৰু কি হল যে কুকুৰাৰ পোৱালি কেইটাই ধুনিয়াকৈ হাঁহৰ পিঠিত উঠিলে আৰু হাঁহৰ পিঠিত উঠি পেনি হাঁহ কেইটাই সিপাৰলৈ লৈ গল অৰ্থাৎ কি হল আমি ইয়াৰ পৰা কি শিকিলো যে আমি অইনৰ সহায় কৰিব লাগে হয়নে যেতিয়া কোনোবাই
নোৱাৰে কৰিবলৈ এতিয়া বৃদ্ধ লোকসকলে ৰাস্তা পাৰ হওঁতে অকমান অসুবিধা পাব পাৰে তো আমি সেই সময়ত অকমান ডাঙৰ হলে দেই তোমালোক তো এতিয়া বাৰু সৰু সৰু আছা তোমালোক যেতিয়া ডাঙৰ হবা তেতিয়া তোমালোকে যোন কোনো ডাঙৰ মানুহক মানে বৃদ্ধ মানুহক দেখিলে ৰাস্তা পাৰ কৰাই দিবলৈ চেষ্টা কৰিবা ঠিক আছে আমি সদায় অন্যৰ সহায় কৰিব লাগে কেতিয়াবা কোনোবাই কলম কাট পেন্সিল নানিলে তেওঁলোকক যোগান ধৰিবা কবা তোমাক দিলো তোমাৰ লিখা হলে মোক উভতাই দিবা এই ধৰণে আমি কোনো ধৰণে কাৰোবাক নহয় কাৰোবাক সহায় কৰিব পাৰো ঠিক আছে এতিয়া আমি নেক্সট চাও আমাক কি দিছে অৰ্থাৎ অকমান ক্ৰিয়াকলাপ দিছে কিনি ক্ৰিয়াকলাপখিনি আমি আলোচনা কৰো মই এখন বহিত ধুনীয়াকৈ লিখি ৰাখিছো যদিও কিতাপত লিখি ৰাখিছো মই বহিখনতো লিখি ৰাখিছো মই বহিখনৰ পৰা দেখাই দিবলৈ চেষ্টা কৰিম দেই এতিয়া আমাক দিছে ক আহা হা কেজনী ক'ত চৰি আছিল হা কেজনী ক'ত চৰি আছিল আমি পাঠটোত পালো যে হা কেজনীয়ে নৈত চৰি আছিল হয়নে যদি কুকুৰা কেজনী হুদিলে হয় তেতিয়া কিন্তু আমি কি ক'ব লাগিল নৈৰ পাৰত কিন্তু হা কেজনী হুদিছে যেহেতু আমি কি লিখিম নৈত চৰি আছিল এতিয়া মই উত্তৰটো বাৰু লিখি ৰাখিছো ইয়াতে ধুনীয়াকৈ হা কেজনী নৈত চৰি আছিল তাৰ পিছত আমাক প্ৰশ্ন কি দিছে কুকুৰাজনীয়ে হাঁহক কি কৈছিল কুকুৰাজনীয়ে হাঁহক কি বুলি কৈছিলে এটো লিখি ৰাখিছো মই যে কুকুৰাজনীয়ে হাঁহক বাইটিহত নৈৰ সিপাৰেনো কি আছে আমাৰ যে চাবলৈ বৰ মন যায় পিছে নৈখন পাৰ হম কেনেকৈ বুলি কৈছিল তাৰ পিছত আমাক দিছে কুকুৰাৰ পোৱালিবোৰে কি দৰে নৈখন পাৰ হৈছিল কুকুৰাৰ পোৱালিবোৰে হাঁহৰ পিঠিত উঠি নৈখন পাৰ হৈছিল মই উত্তৰটো লিখি ৰাখিছো এই ধৰণে কলে হল যে কুকুৰাৰ পোৱালিবোৰে হাঁহৰ পিঠিত উঠি নৈখন পাৰ হৈছিল তাৰ পিছত আমাক কি দিছে হাঁহ কেজনীয়ে সহায় নকৰা হলে কুকুৰা কেজনী কেনেকৈ নৈখন পাৰ হলেহেঁতেন এতিয়া আমাৰ উত্তৰটো হ'ব যে হাঁহ কেজনীয়ে সহায় নকৰা হলে কুকুৰা কেজনীয়ে নৈ পাৰ হ'ব নোৱাৰিলেহেঁতেন যদি হাঁহ কেজনীয়ে সহায় কৰিলে হয় কুকুৰা কেজনীয়ে জানো পাৰ হ'ব পাৰিলেহেঁতেন নোৱাৰিলেহেঁতেন সেয়েহে আমি উত্তৰ কি লিখিছো নোৱাৰিলেহেঁতেন তাৰ পিছত আমাক দিছে কুকুৰা কেজনীয়ে কিয় নৈৰ হিপাৰলৈ যাবলৈ মন কৰিছিল কুকুৰা কেজনীয়ে নৈৰ হিপাৰে কি আছে চাবলৈ যাবলৈ মন কৰিছিল তো এতিয়া আমি উত্তৰটো এনে ধৰণে লিখিম কুকুৰা কেজনীয়ে নৈৰ হিপাৰে কি আছে চাবলৈ নৈৰ হিপাৰলৈ যাবলৈ মন কৰিছিল ঠিক আছে এইকেইটা ধুনীয়াকৈ মই যি ধৰণে লিখি দিছো সেই ধৰণে ক'বলৈ চেষ্টা কৰিলে হল তোমালোকে যাতে আটাইবোৰ প্ৰশ্ন ধুনীয়াকৈ উত্তৰ দিব পাৰা সেয়েহে মই বহিখনত লিখি মেলি ৰাখি থৈছো দেই যাতে সকলোৰে সুবিধা হয় ঠিক আছে এতিয়া আমাক নেক্সট কি দিছে আমি সেইটো চাই লৈছো এতিয়া আমাক কি দিছে শেষৰ ছবিখনত কি হ'ব ভাবি ক আহা এটা শেষৰ ছবিখনত কি হ'ব বাৰু এনেকে ছোৱালীজনীয়ে বেলুন ফুটাই আছে হয়নে অকমান ডাঙৰ হৈছে তাৰ পিছত বেলুনটো লাগাতকৈ বেছি ডাঙৰ হোৱাৰ পিছত কি হৈ গল ফুটি গল ইয়াৰ হৈছে তাৰ পিছত কি হ'ব হয়তো ছোৱালীজনীয়ে আৰু এটা বেলুন ল'ব নহলে আৰু একো নাই বেলুন নলয় এনেকুৱা ধৰণৰ যেহেতু এটো ফাটি গল সেয়ে আকৌ এটা বেলুন ল'ব পাৰে ঠিক আছে এটো তোমালোকে নিজে ভাবি অকমান নিজে বনাই ভাবিবা যে কি হ'ব পাৰে ইয়াৰ পিছত বা তোমালোকে নিজে ইমেজিন কৰিবা যদি মই এনেকে বেলুন এটা ফুলাই থাকিলো হয় হঠাৎ যদি ফাটি গল হয় মই তাৰ পিছত কি কৰিম ঠিক আছে এতিয়া আমাক আকৌ দিছে কথা পাতো আহা এতিয়া আমি কথা পাতিম দেই এই দুজনী ছোৱালীৰ মাজত অকমান কথোপকথন হ'ব কি ধৰণে কথা পাতিছে আমি হেতু জানি লম জবা বেলি পৰিল আজি আৰু নেখেলো জিতা আৰু অলপ খেলো আহা জবা দেৰি হল দেখোন জিতা অলপ খেলো আহা জবা কিন্তু মা দেউতাই চাগৈ দুয়োলৈ বাট চাই আছে জিতা তেন্তে আন এদিন খেলিম বলা ঘৰলৈ যাও জবা বলা তেনেহলে এতিয়া আমি চিনাকি হও আহা প দন্ত্যা ত দন্ত্যা থ বৰ্গীয়া জ ৰস্বই ৰস্বউ হ্ৰস্বইকাৰ এইকেইটাৰ লগত আমি চিনাকি হলো কোনকেইটা কি হয় এতিয়া আমাক কি দিছে যে ছবিৰ নাম আৰু নামৰ প্ৰথম ধ্বনিটো ক আহা অৰ্থাৎ ছবিৰ নামৰ প্ৰথম ধ্বনিটো এইটো ছবিৰ নাম হ'ব হয়নে এইটো ছবি কি হয় এইটো কম প্ৰথমে আৰু ইয়াৰে প্ৰথম ধ্বনিটো কম অৰ্থাৎ পৰুৱা পৰুৱাৰ প্ৰথম ধ্বনিটো কি প এইটো পখিলা প্ৰথম ধ্বনিটো কি প এইটো
পদুম ইয়াৰে প্ৰথম ধ্বনিটো কি প এইটো হৈছে তলা প্ৰথম ধ্বনিটো কি দন্ত্যাত্ত এইটো হৈছে তবলা প্ৰথম ধ্বনিটো কি দন্ত্যাত্ত এইটো হৈছে তগৰ প্ৰথম ধ্বনিটো হৈছে কি দন্ত্যাত্ত এতিয়া আমাক দিছে প আৰু দন্ত্যাত্তৰে আৰম্ভ হোৱা আৰু কি কি শব্দ জানো কও আহা এতিয়া তোমালোকে প আৰু তৰে কি কি শব্দ আৰম্ভ হয় কব পাৰিবা ঠিক আছে এতিয়া আমাক নেক্সট কি দিছে আমি হেইটো চাই লৈছো ইয়াতে আমাক দিছে আস্তানি মিলাও আহা অৰ্থাৎ আস্তানি পেনি আমাক মিলাবলৈ দিছে পৰুৱাটো প হ'ব পখিলাটো প হ'ব তবলাটো দন্ত্যাত্ত হ'ব তলাটো দন্ত্যাত্ত হ'ব হয়নে এইখিনি ধুনীয়াকৈ মিলোৱা হ'ল ভালদৰে বুজি পোৱা গৈছে নহয় মই কি ধৰণে কথাখিনি কৈছো এতিয়া আমাক নেক্সট কি দিছে আমি হেইটো চাই লৈছো এতিয়া আমাক দিছে ফুটবোৰ লগ লগাই লিখো আহা ফুটবোৰ লগ লগাই আমাক লিখিবলৈ দিছে এই যে পদটো এনে ধৰণে লিখিছে এই গিটাৰ লগতো লগ লগাই লিখিবলৈ দিছে আৰু এই পদটো ইয়াতে ধুনীয়াকৈ লিখিবলৈ দিছে ইয়াতে আমি প্ৰথমে ফুট লগাই লিখিলো এতিয়া আমি ভালদৰে লিখিম দন্ত্যাত্তটো সেম প্ৰথমে আমি ফুট গিটাত লগ লগাই লিখিম তাৰ পিছত আমি দন্ত্যাত্তটো ধুনীয়াকৈ লিখিম হ'ব এতিয়া আমাক নেক্সট কি দিছে আমি হেইটো চাই লৈছো এতিয়া আমাক কৈছে চিপ চিপিয়া বৰষুণ থৰ থৰকৈ কপে কোন থলগিৰি ফুটনাত কপি থাকে নাই মাত তাৰ পিছত আমাক দিছে ছবিৰ নামৰ শেষৰ ধ্বনিটো কও আহা এতিয়া এই ছবিৰ নামৰ শেষৰ ধ্বনিটো কব দিছে এতিয়া আমাক এইটো কি দিয়া আছে দন্ত্যাত্ত দিয়া হৈছে হয়নে তো এইটো কি হল ৰথ এইটো কি দন্ত্যাত্ত এখনক কি বুলি কোৱা হয় ৰথ বুলি কোৱা হয় তাৰ পিছত আমাক দিছে কও আহা ঠক ঠক থৰ থৰ থৰক বৰক অৰ্থাৎ এইটো দন্ত্যাত্ত থকা এইবিলাক শব্দ ঠক ঠক থৰ থৰ থৰক এইটো কিন্তু ব আছে দেই থৰক বৰক আকৌ দিছে থল থাল থাপনা এতিয়া আকৌ আমাক লিখু আহা দিছে প্ৰথমে এই ফুটৰ লগত ধুনীয়াকৈ মিলাই পেনি লিখিলে হ'ল তাৰ পিছত এই ধৰণে ভালকৈ লিখিলে হ'ল ঠিক আছে এতিয়া আমাক নেক্সট কি দিছে আমি চাইছি আমাক দিছে ছবিবোৰৰ নাম কও আহা বৰ্গীয়া জৰে যোৱা কেইটামান আমাক ছবি দিছে আৰু সেই ছবিকিটাৰ নাম হৈছে এইখনক আমি জখলা বুলি কও এইটোক জলকীয়া বুলি কও এইটো জবা ফুল আৰু এইটো হৈছে জগ অৰ্থাৎ আমি পানী যে থওঁ পানীৰ পাত্ৰ জগ তাৰ পিছত এতিয়া কি দিছে ছবিবোৰৰ নামৰ প্ৰথম ধ্বনিটো কোৱা বৰ্গীয় জ ধ্বনিৰে আৰম্ভ হোৱা আৰু কি কি শব্দ জানা কোৱা অৰ্থাৎ এতিয়াতো আমি নামকিটা কলো প্ৰথমে আৰু কি কি নাম তোমালোকে জানা ধুনীয়াকৈ কবলৈ দিছে তাৰ পিছত আমাক দিছে বৰ্গীয় জ আখৰ থকা ছবিটোত ৰং কৰো আহা অৰ্থাৎ বৰ্গীয় জ থকা ছবিত যিটো আখৰ দিয়া আছে এইটোত ৰং কৰিব দিছে এইটো জবা ফুল আৰু এইটো জলকীয়া এই দুটাত আমি ৰং কৰি দিলে হ'ল ঠিক আছে এইটোত নালাগে এইটো কাৰণ ম আছে প্ৰথম আখৰটো তাৰ পিছত আমাক কি দিছে পঢ়ু আহা জন জকা জাপি জিকা জগত এতিয়া আমাক কি দিছে ফুটবোৰ লগ লগাই লিখো আহা ফুটবোৰ লগ লগাই পেনি আমাক লিখিবলৈ দিছে আগৰ বিলাক যেনেকে এইকেইটা ধুনীয়াকে লিখিবলৈ দিছে ফুটবোৰ লগ লগাই তাৰ পিছত এইটো ভালদৰে লিখিবলৈ দিছে ঠিক আছে এতিয়া আমাক নেক্সট কি দিছে আমি হেইটো চাইছো এতিয়া আমাক দিছে ইৰিকটি মিৰিকটি গাও আহা তাত গাবলৈ দিছে ইৰিকটি মিৰিকটি বাহৰ হলা ইকৰা খাগৰি আনুগৈ বলা ইলতি হিলতি ইটো সিটো খেল ইঘৰে সিঘৰে পাতে আইতাই মেল উকি মাৰি গুচি গল উজনিৰ ৰেল উখল মাখল চৰাঘৰ মইনাহতৰ মেল উৰণ হেতুৰ পৰা বেলি উদয় চাম উধাটো খাই গলে উজুতিহে খাম এতিয়া আমাক লিখিবলৈ দিছে এই হ্ৰস্বইটো আমাক ইয়াতে লিখিবলৈ দিছে প্ৰথমে ফুটফুটাই লিখিবলৈ দিছে তাৰ পিছত ভালদৰে ঠিক তেনেদৰে হ্ৰস্বউটো প্ৰথমে ফুটফুটাই লিখিবলৈ দিছে আৰু তাৰ পিছত ভালদৰে লিখিবলৈ দিছে ঠিক আছে এতিয়া আমাক নেক্সট কি দিছে আমি হেইটো চাই লৈছো এতিয়া আমি হ্ৰস্বই থকা আখৰ বা শব্দবোৰৰ লগত চিনাকি হ'ম ছবিৰ নামৰ প্ৰথম ধ্বনি কও আহা জিকা ইয়াতে বৰ্গীয় জত কি দিয়া আছে হ্ৰস্বইকাৰ দিয়া আছে চিলা এই প্ৰথম সত কি দিয়া আছে হ্ৰস্বইকাৰ দিয়া আছে শিয়াল তালিবহত কি দিয়া আছে হ্ৰস্বইকাৰ দিয়া আছে
কিতাপ কিতাপতো কি দিয়া আছে হ্ৰস্বইকাৰ দিয়া আছে পিঠা পিঠাটো অৰ্থাৎ পদ কি কাৰ দিয়া আছে এডাল হ্ৰস্বইকাৰ এটু জিয়া জিয়াটোতো কি দিয়া আছে ঝটোত হ্ৰস্বইকাৰ হয়নে এতিয়া আমাক কি দিছে তলত দিয়া ধ্বনিবোৰ শুনো আহা বট হ্ৰস্বইকাৰে বি মট হ্ৰস্বইকাৰে মি কট হ্ৰস্বইকাৰে কি নট হ্ৰস্বইকাৰে নি ৰত হ্ৰস্বইকাৰে ৰি লত হ্ৰস্বইকাৰে লি ব ম ক ন ৰ আৰু লৰ সৈতে আৰু কি ধ্বনি শুনিছা ক আহা আমাক ক'ব দিছে আৰু যদি আমি এনেকুৱা ধৰণৰ কিবা শব্দ শুনি পাইছো ইয়াতে আমাক দিছে জানো আহা হ্ৰস্বইৰ পৰা হ্ৰস্বইকাৰ বৰ লগত হ্ৰস্বইকাৰ লগ লাগি বা যোগ হয় কি হৈছে বট হ্ৰস্বইকাৰে বি হৈছে আৰু এটা আমাক কি দিয়া আছে কিতাপ ছবিৰ নামবোৰ সম্পূৰ্ণ কৰো আহা এতিয়া আমাক ছবিৰ নামবোৰ সম্পূৰ্ণ কৰিবলৈ দিছে ঠিক আছে ইয়াতে আমাক দিছে কিতাপ মিঠাই নিমপাত লিচু এতিয়া আমাক নেক্সট কি দিছে আমি এইটো চাই লৈছো আমাক ছবিখন চাবলৈ দিছে ঠিক আছে এতিয়া আমাক প্ৰশ্ন কেইটামান দিছে আমি আলোচনা কৰো ছবিখনত কি দেখিছা ছবিখনত এজনী ছোৱালীয়ে তেওঁ পুহি থকা মুৰ্গী আৰু পোৱালিবোৰক কি কৰি আছে ধুনীয়াকৈ যত্ন লৈ আছে হয়নে পোৱালিবোৰক এনেকৈ খৰাহীৰ তলত থৈ দিছে যেহেতু সৰু হৈ আছে যাতে ক'তো গুচি যাব নোৱাৰে হেহে খৰাহীৰ তলত থৈ আছে আৰু লাহেকৈ তাই খৰাহীটো উঠাই দিছে দেখিছানে মুখত আঙুলি দি আছে অৰ্থাৎ মনে মনে এতিয়া কি দিছে যে ছোৱালীজনীয়ে কি কৰিছে মনে মনে গৈ এই পোৱালিকেইটাক চাইছে তুমি কি জীৱ-জন্তু পুহিবলৈ ভাল পোৱা তোমালোকে যি ধৰণৰ জীৱ-জন্তু ভাল পোৱা পুহিবলৈ হেতু লিখিলে হল কোনোবাই কুকুৰ ভাল পাব পাৰে কোনোবাই মেকুৰী ভাল পাব পাৰে কোনোবাই ভাটৌ চৰাই ভাল পাব পাৰে এনেকুৱা ধৰণৰ এতিয়া আমাক ঘৰটো দিছে ছোৱালীজনীয়ে কিয় শব্দ কৰিবলৈ মানা কৰিছে যাতে কুকুৰা পোৱালিকেইটাই কি নাখায় ভয় নাখায় ঠিক আছে শব্দ শুনিলে ভয় খাবও পাৰে হয়নে ভয় খাই আঁতৰি যাবও পাৰে সেই কাৰণে ছোৱালীজনীয়ে শব্দ কৰিবলৈ মানা কৰিছে তাৰ পিছত আমাক দিছে আখৰবোৰ লগ লগাই পঢ়ো আৰু লিখো আহা এই আখৰবোৰ লগ লগাই আমাক পঢ়িবলৈ দিছে ব ল বল ক ল কল ক ল ম কলম ক ৰ ত কৰত এতিয়া পুনৰ আলোচনা কৰিম আমি ছবিবোৰত নামৰ প্ৰথম ধ্বনিৰ লগত আখৰবোৰ আস্তানি মিলোৱা প্ৰথম ধ্বনিৰ লগত আখৰবোৰ কি কৰিব দিছে আস্তানি পেনি মিলাব দিছে এটো হৈছে তবলা ইয়াতে হ'ব কি তটোত মিলিব হয়নে এয়া হৈছে পখিলা এই পখিলাটো পট লগত মিলিব এটো হৈছে কি উৰহি এই উৰহিটো এই হস্ৰটোৰ লগত মিলিব এটো হৈছে ইটা এই কাৰণে ইয়াতে কি মিলিব হ্ৰস্বইৰ লগত ইটাটো মিলিব তাৰ পিছত মই ধুনীয়াকৈ মিলাই ৰাখিছো ইয়াৰ পৰা চাই ললে হল তাৰ পিছত আমাক দিছে ছবিবোৰৰ নামৰ শেষ ধ্বনিৰ লগত আখৰবোৰ আস্তানি মিলোৱা এবাৰ আমাক শেষৰ শব্দটোৰ লগত আস্তানি পেনি মিলাবলৈ দিছে এয়া হৈছে কিতাপ তো প লগত মিলি গৈছে কিতাপ প এয়া হৈছে ছাতি ছাতি টি এটো মিলি গৈছে এয়া হৈছে ৰথ ৰ থ হ'ব ধুনীয়াকৈ মিলাই থৈ দিছো ইয়াৰ পৰা চাই ললে হল এতিয়া আমাক নেক্সট কি দিছে আমি হেইটো চাইছো এতিয়া আমাক দিছে একেদৰে লিখা আৰু পঢ়া এই ধৰণে লিখিবলৈ দিছে আৰু তাৰপিছত পঢ়িবলৈ দিছে ক কা কে কি প পা পে পি ত তা তে তি থ থা থে থি জ জা জে জি এতিয়া আমাক খৰকৈ ক অহা দিছে নাৰপাত পাভ মাছ আৰু এটা কাছ 12 টকাত কিনি আনি কিয় বাৰু নাচ ঠিক আছে এইটো তাৰপিছত আমাক কি দিছে নাৰপাত আৰু পাভ মাছৰ বাহিৰেও আৰু কি মাছৰ নাম জানো ক আহা হেতু কৈ দিলে হল যি মাছৰ নাম জনা যায় তাৰপিছত আমাক দিছে লগ লগাই পঢ়া আৰু লিখা ক ল কল ব ল বল ক ৰ ত কৰত কিতাপ কিতাপ তো এইখিনি আছিল এই পাঠটোৰ অৰ্থাৎ আমাৰ চৌপাশৰ পাঠটোৰ আটাইবোৰ ক্ৰিয়াকলাপৰ আলোচনা তেন্তে আজিৰ কাৰণে থ্যাংক ইউ ফৰ ওয়াচিং